দেশ তোৰ যাই যাই জাতিটো যাই যাই দেশ তোৰ যাই যাই জাতিটো যাই যাই ককাই ঐ মই হ'লে ওলালো ককাই ঐ মই হ'লে ওলালো অ নয়ে সলালে উটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই হাবি বন পচলা নবৌৱাই দোকানৰ মচলা নবৌৱাই দোকানৰ মচলা ঐ ঘৰৰ সমস্যাত সোমাই পৰিলোঁ বিয়াৰ কথা পাহৰি থাকিলোঁ ঘৰৰ সমস্যাত সোমাই পৰিলোঁ বিয়াৰ কথা পাহৰি থাকিলোঁ মদ খাই পগলা ভাঙৰে ভঙুৱা সাজৰে বলিয়া হ'লোঁ নমস্কাৰ মোৰ নাম অৰ্জুন মৰাণ মই ৰাজীৱ শদিয়া খুব ভাল লাগে আৰু তেখেত আমাৰ মাজত নাই আজি খুব দুখজনৰ বিষয় মনত খুব দুখো লাগিছে তেখেত আমাৰ মাজত নাই আৰু তেখেতক ইয়াৰ পৰা মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ আত্মাই যেন শান্তি পায় আৰু ভালে থাকে মই ভগৱানৰ ওচৰত তাৰে কামনা কৰিছোঁ আৰু মই তেখেতৰে এটি গীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হেৰ কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে ক্ষণ অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে ক্ষণ তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা দেই বন্ধু পাহৰি নাযাবা দেই
জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা দেই বন্ধু পাহৰি নাযাবা দেই অ ককাই তই সাৰ পাইছনে নাই অ ককাই তই গম পাইছনে নাই দেশ তোৰ যাই যাই জাতিটো যাই যাই দেশ তোৰ যাই যাই জাতিটো যাই যাই ককাই ঐ মই হ'লে ওলালো ককাই ঐ মই হ'লে ওলালো অ ককাই তই সাৰ পাইছনে নাই অ ককাই তই গম পাইছনে নাই দেশ তোৰ যাই যাই জাতিটো যাই যাই দেশ তোৰ যাই যাই জাতিটো যাই যাই ককাই ঐ মই হ'লে ওলালো ককাই ঐ মই হ'লে ওলালো নাঙলৰ শিৰলোত কিনো ধান সিঁচিলি দুহাতেৰে আজুৰি কিনো ধন ঘটিলি কাকতি কৰি মেখা অ কাকতি কৰি মেখা তোৰ দেখোন একোৱেই নাই তোৰ দেখোন একোৱেই নাই দেশ তোৰ যাই যাই জাতিটো যাই যাই দেশ তোৰ যাই যাই জাতিটো যাই যাই ককাই ঐ মই হ'লে ওলালো ককাই ঐ মই হ'লে ওলালো ককাই ঐ মই হ'লে ওলালো হাবি বন পচলা নবৌৱে দোকানৰ মচলা নবৌৱে দোকানৰ মচলা হওঁ বুলি হোৱা নাই নবৌৱে মই ডাং বৰলা নবৌৱে মই ডাং বৰলা ঐ বিয়াৰ ঐ ঘৰৰ সমস্যাত সোমাই পৰিলোঁ বিয়াৰ কথা পাহৰি থাকিলোঁ ঘৰৰ সমস্যাত সোমাই পৰিলোঁ বিয়াৰ কথা পাহৰি থাকিলোঁ মদ খাই পগলা ভাঙৰে ভঙুৱা সাজৰে বলিয়া হ'লোঁ ঐ মদ খাই পগলা ভাঙৰে ভঙুৱা সাজৰে বলিয়া হ'লোঁ ফুল হৈ ফুলিছিলা মোৰ অ মনৰ ফুলনিত এপাহি সুগন্ধি ফুল নুবুজিলোঁ সেই ফুলৰে মূল ধুনীয়া ফুলৰে পাহিত অযুত পৰুৱা ছিঙিব নোৱাৰি জানা ধুনীয়া ফুলৰে পাহি সঁচাই মৰহা ধুনীয়া ফুলৰে পাহি সঁচাই মৰহা মোৰ ইয়াত মই দিনে হাজিৰা কৰি চলোঁ আৰু মোৰ মা দেউতা তেনেকৈ আৰু ঘৰৰ কিছু কাম থাকে এইবোৰ কৰি তেখেতে যি টি কৰি থাকে ঘৰৰে কাম কৰে বাকী ঘৰ চলোৱা মোৰে দায়িত্ব আহি পৰিছে আৰু মই নিজেই চলাওঁ ঘৰখন দিন হাজিৰা কৰিব হয় দিন হাজিৰা কৰিব যাওঁ আৰু তোমালোকে তামুলীৰ পৰা ইয়ালৈ কেতিয়া আহিছিলা এইটো 1992 চনৰ মানতে এটা মাথাউৰি মানে ভাগি পৰিছিলে চমৰি মাথাউৰি বুলি কিবা শুনি পাইছিলোঁ তেতিয়া ভাগি পৰা অৱস্থাত আমাৰ থাকিবলৈ জেগা নোহোৱা হ'ল আৰু আমাৰ ইয়াত আমাৰ মাৰ নিজৰ ঘৰ তেখেতৰ ককাই হয় মমাই হয় আমাৰ তেখেতলোকে আচলতে ইয়ালৈ আমাক মাতিলে ইয়াত এটা স্থান দিলে থাকিবৰ কাৰণে আৰু তেনেকৈ আছোঁ ইয়াতে এইটো তোমালোকে য'ত আছা এইখিনি মা ককায়েকৰ মাটি হয় হয় হয়
আৰু এতিয়া কি ক'বা যিহেতু তুমি ইমান কষ্ট কৰিছা ত্যাগ কৰিছা আৰু অসমৰ জনসাধাৰণক তুমি কি আহ্বান জনাবা যিহেতু তোমাৰ কণ্ঠ ইমান ধুনীয়াৰ আৰু সামাজিক মাধ্যমত এটা কথা কৈছে যে ৰাজীৱ শদিয়াৰ দৰেই গান সুৰ একেই তেনেধৰণৰ কথাখিনি কৈছে পুনৰ অসমবাসী ৰাইজলৈ কিবা আহ্বান জনাবানে হয় মই নিশ্চয় অসমবাসী ৰাইজলৈ মই মোক মৰম কৰিব আৰু চবেই আঁকোৱালি ল'ব আৰু আগুৱাই নিব বুলি মই ভাবোঁ আৰু মই তাকে ক'লোঁ ধন্যবাদ জনাইছোঁ অসম ৰাইজলৈ আৰু এটা কথা সুধোঁ তুমি যিহেতু বিবাহত আবদ্ধ হ'লা বা তুমি বিবাহ কৰিছা ক'ৰ পৰা কৰিছা তোমাৰ এতিয়া সন্তান আছেনে হয় মোৰ ছোৱালী এজনী আছে আৰু মই ধূলিজান পৰা কৰিছোঁ বিয়া কৰাইছোঁ ছোৱালীজনী কিমান বছৰ ছোৱালীজনী মোৰ এতিয়া 2 বছৰ 2 মাহ হৈছে ঠিক আছে আৰু গান শুনিম তোমাৰ পৰা হয় মই এইবাৰ বিহু এটি শুনাব বিচাৰিছোঁ অ' নৈয়ে সলালে উটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব অ' নৈয়ে সলালে উটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব অ' নৈয়ে সলালে উটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব অথাই সাগৰত তুমি মোকে ঠেলি দিয়া মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা অ' নৈয়ে সলালে উটি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব গৌণশিল্পী ৰাজীৱ শদিয়াৰ তেওঁৰ গান গাই আমাৰ গাঁৱৰে এজন ল'ৰা সামাজিক মাধ্যমৰ অতি চৰ্চা হৈছে আৰু আজি আপোনালোকে টাইম এইতে আমাৰ এই গাঁৱৰ এই অতি ভিতৰুৱা গাঁৱৰ এই দৰিদ্ৰ পৰিয়ালটোৰ মাজলৈ আহি যি প্ৰচাৰ কৰিবৰ কাৰণে আহিছে তাৰ বাবে আমাৰ গাঁৱৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ল'ৰাজন গানৰ লগত সৰুৰে পৰা জড়িত আৰু তেওঁ গানত জড়িত হওঁতেই আমাৰ সন্মানীয় ৰাজীৱ শদিয়াদেৱকে লগ পাইছে আৰু তেওঁ গানেই কেৱল চৰ্চা কৰি আজি তেওঁৰ ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত তেওঁক ৰাজীৱ শদিয়াক স্মৰণ কৰি পেলাই গানবিলাক গাই আছে আৰু অসমৰ ৰাইজে আঁকোৱালি লোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক এনেদৰে মৰম দি যাওক আৰু তেওঁক যাতে অসমৰ শিল্পী ক্ষেত্ৰখনলৈ যাতে আগবঢ়াই নিয়াত যে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াই যাওক আৰু এটা কথা ক'ম আমি যে 1992 চনত যে আমাৰ বান বিধ্বস্ত অঞ্চলৰ পৰা তেওঁলোকে ইয়ালৈ আহি সংস্থাপনৰ কাৰণে আহি তেওঁ ইয়াতে বেলেগৰ মাটিত আশ্ৰয় লৈ আছে আৰু এই পৰিয়ালটি অতিকৈ দৰিদ্ৰ পৰিয়াল অতি দুখেৰে ইয়াৰ এজন জ্যেষ্ঠ ভাতৃ আৰু এজন কনিষ্ঠ ভাতৃ তেওঁ আমাৰ মাজৰ পৰা অকাল মৃত্যুক আঁকোৱালি ল'লে আৰু তেওঁৰ একমাত্ৰই তেওঁলোকৰ চিকিৎসাৰ অভাৱৰ কাৰণে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল আৰু তেওঁলোকৰ ঘৰখনৰ সমস্ত দায়িত্ব ইয়ে ল'লে আৰু দুখ বেদনা যিহেতু দুজনকৈ ভাতৃ হেৰুৱাব লগা হ'ল সেই হেৰুৱাৰ পাছতে তেওঁ সংগীতৰ চৰ্চাৰ পৰা কিছু আঁতৰি থাকিব লগা হ'ল পুনৰবাৰ অসমৰ ৰাইজে তেওঁক মৰম দিছে এই মৰমৰ দ্বাৰাই তেওঁ যাতে আগবাঢ়ি যাব পাৰে তেওঁ সপোনবিলাক আৰু ৰাজীৱ শদিয়াদেৱৰ যোনবিলাক সংগীত যোনবিলাক গীত যাতে এওঁৰ দ্বাৰাই যাতে আহিব লগা প্ৰজন্মই গানবিলাক স্মৰণ কৰিব পাৰে সোঁৱৰাব পাৰে গানবিলাক যাতে জীয়াই ৰাখিব পাৰে এই ব্যৱস্থা যাতে অসমৰ ৰাইজে কৰি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাম ধন্যবাদ অতিকৈ দৰিদ্ৰতাত বাস কৰা সামাজিক মাধ্যমত ভাইৰেল হৈছে এজন যুৱকজনে চৰ্চা কৰিছে প্ৰয়াত ৰাজীৱ শদিয়াৰ যিসমূহ গান আৰু ৰাজীৱ শদিয়াৰ গানত দুৰ্দান্ত প্ৰেমিকৰ দৰে মগ্ন হৈ পৰিছিল এইজন যুৱকে
প্ৰয়াত ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতেই সামাজিক মাধ্যমলৈ চৰ্চা হৈ পৰিছে এইজন যুৱক। আৰু মই পুনৰ কৈছোঁ যে 1992 চনত বানে উটুৱাই নিয়া সেই ঘৰখন পৰৱৰ্তী সময়ত এই জকাই চুকত তেওঁলোকে জীৱন আৰু জীৱিকাৰ বাবে তেওঁলোকে ইয়াত বসস্থান কৰিছিল। কিন্তু আজি সেইজন যুৱক যি সময়ত যন্ত্ৰণাময় জীৱন অতিবাহিত কৰিছিল, আজি সেইজন যুৱকেই সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চালৈ আহিছে। কিয়নো মই পুনৰ কৈছোঁ, এক সময়ত তামুলী গাঁৱত বাস কৰিছিল, নদন বদনে শস্যই ভৰপূৰ গাঁও আছিল। কিন্তু আজি সেইজন যুৱকৰ যি আৰ্থিক দুৰৱস্থা আপুনি যেতিয়া দেখিব, আপোনাৰো হৃদয়খন ভাঙি যাব। আৰু এই যুৱকজনৰ যেতিয়া আপুনি কণ্ঠ শুনিব, কণ্ঠত আপুনিও মুখৰিত হৈ যাব। মই পুনৰ কৈছোঁ, এই যুৱকজনৰ বাবে আপুনি অকণমান মৰম দিয়ক, আশীৰ্বাদ দিয়ক, নেদেখাজনেও আশীৰ্বাদ দিয়ক। আৰু প্ৰতিজন টাইমিটৰ দৰ্শকে এই যুৱকজনক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই যুৱকজনৰ জয়যাত্ৰা সদায় এনেধৰণে অক্ষুণ্ণ থাকক আৰু সপোনবোৰ সঁচা হওক, বাস্তৱত পৰিণত হওক। আমিও আশা কৰিম, টাইমিটৰ প্ৰতিজন দৰ্শকক আশা কৰিব এইজন যুৱক যাতে এদিন গণশিল্পীলৈ ৰূপান্তৰিত হয়, তাকে কামনা কৰি আমাৰ প্ৰতিবেদন সামৰণি মাৰিছোঁ। ধন্যবাদ। মই জয়ন্ত মৰাণ।